প্ৰতিমূৰ্তিটো দেখিবলৈ পাইছে নৰসিংহৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আহিছিলোঁ মাজুলীৰ বিহিমপুৰ সত্ৰলৈ। ইয়াতে মানে এই খুৰীগৰাকীয়ে মোক মাতিলে বিশেষ এটা ভিডিঅ' বনাবৰ কাৰণে। এয়া খুৰী ল'ৰা, ইয়াৰ দুটামান সুন্দৰ প্ৰতিভা আছে বুলি শুনিছোঁ। ভাইটি তোমাৰ নামটো জনাই দিবা। নমস্কাৰ, মোৰ নাম শ্ৰী অম্লানজ্যোতি মহন্ত। মোৰ ঘৰ মাজুলীৰ শ্ৰী শ্ৰী বিহিমপুৰ সত্ৰত। হয়, তাৰপিছত তোমাৰ ভাল ভাল প্ৰতিভা আছে বুলি শুনি পালোঁ, ভাল পালোঁ। কাৰণ এই টাইমত যোনখিনি তোমাৰ প্ৰতিভা আছে বুলি মই শুনি পাইছোঁ, খুব কম ল'ৰাই এনেকুৱা কিছুমান প্ৰতিভা থাকে। কিন্তু প্ৰতিভা যাৰ নাই মানে তেওঁলোকক মই কিবা এটা ক'বলৈ যোৱা নাই, কিন্তু মোৰো নাই সেনেকুৱা প্ৰতিভা। কিন্তু এনেকুৱা কিছুমান প্ৰতিভা আমাৰ অসমীয়া সমাজত জীয়াই থাকক, মই সেইটোৱে কামনা কৰিছোঁ মোৰ ফালৰ পৰা। কাৰণ এতিয়া যোনখিনি নেক্সট জেনেৰেশ্যন ল'ৰা ছোৱালী আহি আছে ন, ওলাই আছে, তেওঁলোকে কিছুমান আমাৰ অসমীয়া সংস্কৃতি পাহৰি গৈছে। এই ভাইটিজনে এনেকুৱা কিছুমান সংস্কৃতি বজাই ৰাখিবলৈ, জীয়াই ৰাখিবলৈ যত্ন কৰি আছে তেওঁৰ ফালৰ পৰা যিমান পাৰে। তাৰপিছত ভাইটি তুমি কেনেকুৱা ধৰণৰ কি কৰি আছা অকণমান জনাই দিবা মোৰ ভিউৱাৰ্ছসকলক। মই সত্ৰীয়া সংস্কৃতিৰ লগত বেছি জড়িত। হয়, মই বিশেষকৈ অংকীয়া গীত নাট পৰিচালনা কৰা হৈছে ন, আৰু মুখা শিল্পৰ লগত জড়িত। তাৰ পাছত মই এতিয়া কীৰ্তন ঘৰত সোমাই আহিলোঁ। ইয়াতে মই 3 ভাগ বস্তু দেখা পালোঁ। সেয়া আপোনালোকে এই প্ৰতিমূৰ্তিটো দেখিবলৈ পাইছে নৰসিংহৰ প্ৰতিমূৰ্তি। চাওক কি সুন্দৰকৈ এওঁলোকে বনাইছে। এয়া আপোনালোকে দেখিবলৈ পাইছে এয়া বৰা, এয়া বৰাৰ প্ৰতিমূৰ্তিটো চাওক কি সুন্দৰকৈ বনাইছে, বঢ়িয়া। তাৰপিছত এই আসন ভাগো এওঁলোকে বনাইছিলে। আসন ভাগ অলপমান দেখাই দিয়া। এয়া ভাইটিজনৰ দেউতাক আৰু বৰ্তাক হয়। এওঁলোক দুজনৰ সহযোগতে ভাইটিজনে এই 3 ভাগ বস্তু বনাইছিল। মানে এওঁলোক 3জনেই মিলি এই 3 ভাগ বস্তু সুন্দৰকৈ বনাইছিল। আৰু এই আপোনালোকক আৰু এটা বস্তু দেখাই দিছোঁ। আপোনালোকে হয়তো প্ৰায়খিনি মানুহে দেখিছে চাগে, তেও এবাৰ ভালদৰে দেখাই দিছোঁ। এয়া চাওক বকাসুৰ, ৰাসত ব্যৱহাৰ কৰে। এয়া চাওক এই বস্তুটো এনেকৈ মেলিব পাৰে। আপোনালোকে প্ৰায়খিনি মানুহেতো দেখিছেই ৰাসত। এয়া বকাসুৰৰ দুভাগ মুখ থাকে। এভাগ গা ভাগ হ'ল মনুষ্য আকাৰৰ, আৰু যেতিয়া কংসালয় বা তেওঁলোকে ৰাজসভাত থাকে, মানুহৰ আকৃতিয়ে থাকে, কিন্তু মুখখন বোলে বকাসুৰ, মুখখন বকটোৰ দৰে হয়। আৰু বকাসুৰৰ সেই মুখখন মুখখনৰ সৈতে একে হয়। আৰু যেতিয়া তেওঁ ৰজা আজ্ঞা পাই পেলাই তেওঁ শিশুবিলাকক বধ কৰিবলৈ যায়, খাবলৈ যায়, সেইটো মুহূৰ্তত কিন্তু গোটেই গাটো বৃহৎ আকাৰ লৈ পেলাই সম্পূৰ্ণ অঘটো হৈ পৰে। বগলীয়ে যেতিয়া কাৰোবাক আক্ৰমণ কৰিবলৈ যায় বা আহাৰ লয়, সেইটো মুহূৰ্তত কি হয়, ভয়ংকৰ বকৰ ধাৰণ কৰি পেলাই শিশুবিলাকক হত্যা কৰে বা তেওঁলোকে আহাৰ গ্ৰহণ কৰে ন। কিন্তু সৰ্বসাধাৰণ যেতিয়া থাকে চলন ফুৰণ কৰা মুহূৰ্তত, সেইটো মুহূৰ্তত শৰীৰটো সম্পূৰ্ণই মানুহ আকৃতি আৰু মুখখন বক্ৰ আকাৰৰ কাৰণে তাক বকাসুৰ বুলি কোৱা হয় বুলি কয়। এতিয়া ভাইটিয়ে ডাইলগ দুটামান দিব, আপোনালোকে উপভোগ কৰকচোন। মই এতিয়া শংকৰদেৱৰ কেলিগোপাল নাটকৰ এটি সংলাপ গাবলৈ শ্ৰীকৃষ্ণৰ। দস্তং বনং বিকৌশিত শীতলং কৌশী শোভিতং যমুনা জল বাতেনং প্রতীজ্যত বনাদ্যুতং। হে সখী সব, যদি বিকৌশিত বৃন্দাবন দেখিতে অল্ল, তবে বিকৌশিত বৃন্দাবন দেখ। যদি হামাক দেখিতে অল্ল, তবে হামাক দেখ। অবৈশল্যহ ঐশল্যহ। সুন্দৰ সুন্দৰ ভাইটি, ভইচটো বঢ়িয়া আছে দেই, বঢ়িয়া পাইছোঁ ভইচটো। তাৰপিছত তোমাৰ এনেকুৱাবিলাকৰ ওপৰত তোমাৰ ভৱিষ্যত কিবা প্লেনিং কিবা আছে নেকি? মই আচলতে সম্পূৰ্ণ যিমানকেইখন শংকৰদেৱ আৰু মাধৱদেৱৰ নাটক আছে, নাটকেইখনৰ মানে গীতসমূহ বাণীবদ্ধ কৰা এটা প্ৰস্তুতি চলাই আছো। চিন্তা চৰ্চা কৰি থকা হৈছে ন? বঢ়িয়া বঢ়িয়া। কি হয় এতিয়া সময়ে ক'ব আৰু। তাৰপিছত আৰু এখন বস্তু দেখিবলৈ পালোঁ, হাৰমনিয়াম। তাকে চাওঁচোন ভাইটি, এতিয়া এইটো কেনেকুৱা ধৰণৰ কি মোক দেখায় বা শুনোৱাই অলপকৈ থুলমূলকৈ।
মই কি বৰগীত গাবলৈ লৈছোঁ, বৰদোৱা শৈলী। তাৰ ৰাগ হৈছে শ্যাম ৰাগ আৰু পৰিতাল। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম রাম হরি রাম ভাল লাগিল ভাল লাগিল লাগি থাকক ভাইটি এনেকৈ। আচলতে যিটো এটা কলা সংস্কৃতি হয় সেইটো মানুহক মানে এটা গতি দিয়ে। গতি দিয়ে নিশ্চয়। যদি কিবা নিচাযুক্ত মানে খায় যেনেকৈ হয়। ড্ৰাগছ সেইখিনি নিচা বাদ দি পেলাই আমি ইয়াত যদি নিচাটো দিওঁ তেতিয়া আমি সেইখিনি পাহৰি যাওঁ। ভাইটি এটা ডাঙৰ কথা কৈছে আজিৰ তাৰিখত, সেইকাৰণে আপোনালোকক কৈছোঁ আপোনালোকে কেতিয়াবা এনেকুৱাবিলাক কেতিয়াবা সময় উলিয়াই পিনে কেতিয়াবা কৰি চাব। আপোনালোকক মই এই বুলি ক'বলৈ বিচৰা নাই একেৰাহে এইটো বস্তুত লাগি থাকক। কেতিয়াবা ফ্ৰী সময় এটা উলিয়াই আপোনালোকে নিজৰ কামৰ পৰা অকণমান ফ্ৰী সময় উলিয়াই এনেকুৱাবোৰতো কেতিয়াবা অলপমান মন দিব। নহ'লে মাক দেউতাকসকলকো কৈছোঁ, মাক দেউতাকসকলে নিজৰ ল'ৰা ছোৱালীসকলকো এনেকুৱা ধৰণৰ কৰ্মবোৰত অলপমান পাৰিলে জড়িত কৰাবচোন, নিশ্চয় ভাল পাব। আৰু আপোনালোকক মই ৰাসত ব্যৱহাৰ কৰা আৰু দুটামান বস্তু দেখাই দিছোঁ। এয়া চাওক, ৰাস চোৱাসকলেতো বুজি পায় অনন্ত সজ্জাত ব্যৱহাৰ কৰা হয়। এটা সুন্দৰ বস্তু দেখিলোঁ, আগতেও দেখিছোঁ, কিন্তু বহুত দিনৰ মূৰত এনেকুৱা এটা বস্তু ডাইৰেক্ট ওচৰত দেখিছোঁ। এনেকৈতো ৰাসত দেখি থকাই হয়, ভাল লাগে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' কাৰ কাৰ ভাল লাগে মোক কমেণ্ট কৰি জনাব, যিহেতু এনেকুৱা ধৰণৰ ভিডিঅ' বহুতে চাই ভাল পায়। আৰু ইমান গৰমত মই আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিঅ' বনাই আছোঁ। গৰমত ঘামি অৱস্থা নাই, দেখিছেনে? আপোনালোকৰ বহুতে এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ বিচাৰে, যিহেতু সেই হেতুকে মই এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াই দিছোঁ। সেয়ে আপোনালোকে দেখিবলৈ পাইছে, এই ভাইটিয়ে দেখাই দিছে। এই ভাগ হৈছে বৎসাসুৰ, হয় যি এটা মানে গৰুৰূপী এটা দানৱ হয়। হয় মানে তেখেতে মানে কংসৰ আজ্ঞাত হয় কৃষ্ণক বধ কৰিবলৈ গৈছিলে। হয় আৰু এয়া হৈছে ধেনুকাসুৰ। কি বুলি ক'লা? ধেনুকাসুৰ। ধেনুকাসুৰ ন? হয়, ই হৈছে ঘোঁৰা বা গাধৰূপী এটা দানৱ। হয় এই কৃষ্ণক বধ কৰিবলৈ তালফল পাৰোঁতে যিটো দৃশ্য হয় তাত এই মুখা প্ৰয়োগ কৰা হয়। আৰু এয়া হৈছে শিয়াল। যেতিয়া কৃষ্ণ জন্ম হয়, যেতিয়া অনন্ত নাগে বসুদেৱক যেতিয়া ৰাস্তা দেখায়, হয় তেতিয়া এই শিয়ালে বসুদেৱক ৰাস্তা দেখায়। কথা সেইটো ন? নজনা কথা এটা জানিবলৈ পালোঁ দেই। ৰাস্তা দেখায়। ইয়াৰ গা অংশ আছে এক্সট্ৰাকে। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে চক্ৰবাত। চক্ৰবাত চক্ৰবাত ন? হয়, যিটো আকাশলৈ উৰি যায়। আকাশলৈ উৰি যায় ন? হয়, আমাৰ দেখুওৱা হয় আমাৰ ৰাসত আকাশলৈ উৰি যোৱা দৃশ্যটো। হয়, ইয়াৰো মুচন্তা আছে কিন্তু দেই, লোক এটা আছে, ধুনীয়া লোক এটা আছে, বঢ়িয়া। আৰু তুমি মুখাটো যে শিকিলা যে, কিমান দিন লাগিলে তোমাৰ এনে শিকোতে? আগৰ পৰাইতো শিকি আছিলোঁ, সেইটো কাৰণে বেছি সময় নালাগিলে। হয় তথাপিতো 10-11 দিনমান লাগিলে শিকোতে। আৰু মই ইয়াতে মুখা কেইবাটাও দেখিবলৈ পাইছোঁ, হয়তো ভাইটিয়ে বনাইছে চাগে। তুমি বনাইছা ন? হয় হয়। এয়া আপোনালোকক অলপমান দেখাই দিছোঁ। এইটো হনুমানৰ নহয় জানো? হয় হয়। হনুমানৰ। তাৰপিছত এই ব্লেক পুতনা ন? তাৰপিছত এইটো কিহৰ হয়? গৰুড় পক্ষী। গৰুড়, ৰাইট। তাৰপিছত এয়া অঘাসুৰৰ যিভাগ সৰুৰ মুখভাগ। হয় হয়। পিছলৈ কংসই যেতিয়া আদেশ দিয়ে, হয় তেতিয়া তেখেতে আকৃতি ডাঙৰ কৰি পেলাই অজগৰৰ ৰূপ লয়। তাৰপিছত এইপিনে দেখিবলৈ পাইছোঁ আমাৰ ইন্দ্ৰৰ বজ্ৰপাত বনাইছে ভাইটিয়ে। কি সুন্দৰকৈ বনাইছে। দধিচি মুনিৰ হাড়ৰ দ্বাৰা মানে বনোৱা হৈছিলে। হয়। তাতে হাড়ৰ এটা লুক দিয়া হৈছে, হাড়। হয়। দধিচি মুনিৰ হাড়ৰ পৰা যিহেতু ইয়াত নিৰ্মাণ হৈছিলে, মানে ইয়াত এটা হাড়ৰ শ্বেপ দিয়া হৈছে। এই মহিষাসুৰৰ মূৰ্তি বনাইছে ভাইটিয়ে, মুখা মানে। কালাৰটো তুমিয়ে কৰা নে? হয়, মই কৰোঁ। বঢ়িয়া। আৰু এয়া হৈছে দূতৰ টুপি। কি বুলি ক'লা? দূত। ৰজাৰ আদেশ, মানে ৰজাৰ আণ্ডাৰত থাকে যে। হয়। পিন্ধি পেলাই মানে পৰিবেশন কৰা। মানে নিজৰ চাকৰিটোত মানে জড়িত থাকে মানে এইটো পিন্ধি পিনে। হয় হয়।
সেয়াই আৰু ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। মাজুলীৰ পৰা ভিডিঅ'টো সমাপ্ত কৰি দিছোঁ। কেনেকুৱা লাগিলে জনাব সকলোৱে। আজিলৈ আহিছোঁ, বাই বাই।